চিনামৰা জাতীয় বিদ্যালয়ে ইয়াৰ জন্মলগ্নৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কৃষি পথাৰত নমাই আহিছে আৰু কৃষিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি আত্মনিৰ্ভৰশীল কৰিবলৈ যত্ন কৰিছোঁ। শিক্ষা আমি বুজি পাওঁ যে শিক্ষা মানে কেৱল ABCD 1 2 বা 1 2 অ ক খ নহয়। শিক্ষা মানে হৈছে এগৰাকী ছাত্ৰৰ সৰ্বাংগীন বিকাশ আৰু তেওঁলোকে সৰ্বাংগীন বিকাশ কৰিবলৈ হ'লে তেওঁলোকে খেতি কৰিব জানিব লাগিব, তেওঁলোকে ধান দাব জানিব লাগিব, তেওঁলোকে এটা কাৰেণ্টৰ সম্পৰ্কত জানিব লাগিব, তেওঁলোকে ৰেডিঅ'ৰ সম্পৰ্কত জানিব লাগিব, তেওঁলোকে আধুনিক ব্যৱস্থা সম্পৰ্কতো জানিব লাগিব আৰু পৌৰাণিক যি ব্যৱস্থা আছিলে সেই সম্পৰ্কতো তেওঁলোকে জানিব লাগিব। তো সেইকাৰণে এটা কথা মই কওঁ যে সামগ্ৰিকভাৱে যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে এই যে যিটো আমি চিনামৰা জাতীয় বিদ্যালয়ে জন্মলগ্নৰ পৰা কৰি আহিছোঁ, ইয়াৰ মূল লক্ষ্যটো ছাত্ৰ ছাত্ৰীসকলক কৃষি পথাৰত পৰিচয় কৰোৱা। কৃষি পথাৰ এইকাৰণে পৰিচয় কৰোৱা যে কৃষিৰ লগত আমি যদি ছাত্ৰ ছাত্ৰীসকলক যুক্ত কৰোৱাওঁ তেতিয়াহ'লে অন্ততঃ তেওঁ যদি কাইলৈ ভৱিষ্যতে ডাঙৰ অফিচাৰো হয়, কোনোবা মন্ত্ৰী MLA হয়, কোনোবা যদি ডাঙৰ ডাঙৰ মানুহ হয়, তেতিয়াহ'লে তেওঁ কি হ'ব, অন্ততঃ বাৰাণ্ডাতে বেলকনিতে এজোপা বা চাদত হ'লেও এজোপা জলকীয়া এজোপা বেঙেনা কৰি খাবলৈ তেওঁলোকে হয়তো মন যাব। তো সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক এই যি শিক্ষা দিছোঁ, আপোনালোকে দেখিছে ছাত্ৰসকলে কঠীয়া বোলাইছে, ছাত্ৰীসকলে ৰুইছে, শিক্ষক শিক্ষয়িত্ৰীসকলে ৰুইছে, কোনোবাই নাজানিছে শিকাই দিছোঁ, কাৰোবাৰ গাত বোকা লাগিছে মুচি লৈছে। মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে, মাটিৰ লগত সম্পৰ্কিত হৈছে। আমাৰ ল'ৰা ছোৱালী আমাৰ ডাঙৰ হোৱালৈকে কি হয়, 3 বছৰৰ পৰা যেতিয়া 30 বছৰ বয়সলৈকে কেৱল শিক্ষানুষ্ঠানৰ ভেটি গছকি থাকিব, তেতিয়া খেতি পথাৰৰ সম্পৰ্কত কেনেকৈ জানিব, বোকা কাক কয় কেনেকৈ জানিব, কৃষকৰ ঘাম কাক কয় কেনেকৈ জানিব, এজন কৃষকে কিমান কষ্ট কৰি তেওঁলোকক পঢ়া শুনা কৰোৱাইছে, মাক দেউতাকৰ কষ্ট তেওঁলোকে কেনেকৈ বুজিব। সেইকাৰণে আমি এই প্ৰয়াস কৰিছোঁ আৰু আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত আমি প্ৰত্যেক বছৰে কৰি আহি আছোঁ। আৰু এই বছৰো আপোনালোকে দেখিছে গৰম বন্ধ চলি আছে, তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকল আহি এই কৃষি পথাৰত নামিছে, তেওঁলোকে ধান ৰুইছে। আৰু আমাৰ শ্লোগান দুটা, এটা হৈছে পঢ়াৰ ক্ষেত্ৰত মাতৃভাষাৰে যিনো আমি নতুন পৃথিৱী, দ্বিতীয় কথাটো হৈছে আমাৰ কৃষিৰ ক্ষেত্ৰত বা হাতে কামৰ ক্ষেত্ৰত জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম, ইয়ে আমাৰ মৰ্ম। এই দুইটা গুৰুত্বপূৰ্ণ শ্লোগানেৰে আমাৰ শিক্ষা ব্যৱস্থা আমি আগুৱাই লৈ গৈ আছোঁ। হয়, আমি ভুই ৰোৱাই নহয়, আমি আঘোণমহীয়া ধান দাবলৈ দিওঁ, ডাঙৰি কঢ়িয়াবলৈ দিওঁ, মৰণা মাৰিবলৈ দিওঁ, ন খাবলৈ দিওঁ। সিহঁতক গোটেই কৃষি চাৰ্কুলটোৰ লগত কৃষি এটা চক্ৰ আছে, এই কঠীয়া পৰাৰ লগত আমি তেওঁলোকক কৃষি চক্ৰটোৰ লগত যুক্ত কৰি তেওঁলোকক ক্লাছ 8, 9, 10 প্ৰধানতঃ এই 3টা বছৰত আমি তেওঁলোকক কি কৰি পেলাওঁ, আমি তেওঁলোকক কৃষিৰ লগত যুক্ত কৰি একোজন সক্ষম ব্যক্তি বনাবলৈ আমি যত্ন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।